হে প্রভু নারায়ণ জগতৰ স্বামী প্ৰতিজ্ঞা ৰাখিবলৈ শক্তি দিয়া তুমি শক্তি দিয়া তুমি তোমাকে ভরসা করি প্রভু স্বর্গ লইলো হাতে এহি বুলিবা মোর মাংসৰ যায় হাতে মাংসৰ যায় হাতে হে প্ৰভু নাৰায়ণ জগতৰ স্বামী প্ৰতিজ্ঞা ৰাখিবলৈ শক্তি দিয়া তুমি শক্তি দিয়া তুমি নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে জানে যে মোৰ চেনেলত এটি শিল্পী মনৰ অনুভৱ শিতান মই মাজে মাজেও আয়োজন কৰি আহিছোঁ। গতিকে আজি মোৰ এই শিল্পী মনৰ অনুভৱ শিতানত আছে এগৰাকী নৱাগতা মহিলা পাঠক বেবী নাথ। আজি আমি তেওঁৰ সৈতে কিছু আলাপ কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে উপভোগ কৰিব, লগতে কেনে পায় জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি বেবী নাথৰ সৈতে কিছু আলাপ আৰম্ভ কৰোঁ। প্ৰথমে তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী বেবী নাথ, গাঁও লক্ৰাবৰ নগৰ, ডাকঘৰ বৰডাঙৰকুছি, জিলা বাক্সা। মোৰ মাৰ নাম শ্ৰী ৰুণু নাথ, দেউতাৰ নাম শ্ৰী প্ৰমোদ নাথ, আৰু মোৰ ফোন নাম্বাৰটো হৈছে 7086468807। বঢ়িয়া। এতিয়া তুমি বৰ্তমান কি কৰি আছা? এবাৰ মোৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ, কোন কলেজ? জ্ঞানপীঠ একাডেমি। নহয়, মুক্তাপুৰ। আচ্ছা, ঠিকে আছে। আচ্ছা, এতিয়া তোমালোকৰ প্ৰশ্নটি হৈছে যে তুমি নাগাৰা নামৰ সৈতে কেনেদৰে জড়িত হ'লা, অথবা কেতিয়াৰ পৰা, তোমাৰ গুৰুজনৰ নাম কি, তুমি জনাচোন। নাম জগতত মই জড়িত হ'ব ক'বলৈ গ'লে মই আগতে পাঠিকা নাছিলোঁ, আনৰ দলত আহি আছিলোঁ। তেনেকৈ বাজনী বিয়া হৈ গ'ল, তাৰপিছতে মানে ময়ো এনেকৈ নাম শিকিলোঁ, তেতিয়াৰ পৰাই জড়িত হৈ পৰিলোঁ। এনেই কিমান বছৰ হ'ল? এতিয়া মোৰ 5 বছৰ চলি আছে। 5 বছৰ চলি আছে। তোমাৰ গুৰু? মোৰ গুৰু ক'বলৈ গ'লে ফাৰ্ষ্ট মোৰ নাম জগতত কষ্ট দিবলৈ শিকাইছিল মোৰ জেঠীমা। তেখেতে নামত গৈছিল, যোৱাৰ পৰাই মানে কি মাজে মাজে দিহা গাওঁ কিবা কৰোঁ, তেনেকৈ কৰাৰ পিছত জেঠীমাই ক'লে কি এনেকৈ নাম শিকিব পৰা, তই গাব পাৰিবি পিছলৈকে, এনেকৈ বুজালে। তাৰপিছত তেনেকৈ শিকিলোঁ। তাৰপিছত ফাৰ্ষ্ট মোৰ গুৰু ক'বলৈ গ'লে ভৱানী নাথ। আকৌ তাৰপিছত মই ভালদৰে যেতিয়া ভাবিলোঁ মই নামৰ পাঠিকা হ'ম বুলি, তেতিয়া নাম জগতৰে পৰিচিত তেওঁ শ্ৰী ৰুণু নাথ, এতিয়া মোৰ গুৰু বৰ্তমান। এতিয়া তুমি কোৱাচোন, তোমাৰ এই যি 5 বছৰ পৰিক্ৰমা নাগাৰা নামৰ, এই পৰিক্ৰমাত তুমি অসমৰ কোন কোন ঠাইত নাগাৰা নাম পৰিৱেশন কৰিলা? মই নলবাৰী, বৰপেটা, সৰ্থেবাৰী, এইফালে বঙাইগাঁও, গোলাঘাট, নাগৰিজুলি, সোণাপুৰ, এনেকৈ মৰিগাঁও। এতিয়া তোমাৰ কণ্ঠত আমাৰ দৰ্শকক এটি সুন্দৰ দিহা কৰা মানে শুনাই দিয়াচোন। ৰক্ষা কৰা গুৰুদেৱ
সুন্দৰ দিহা আমি শুনিবলৈ পালোঁ। আশা কৰোঁ দৰ্শক ৰাইজেও ভাল পাব। সুন্দৰ। এতিয়া আহিছোঁ তোমাৰ যি পৰিক্ৰমা নাগাৰা নাম জগতৰ, সেই পৰিৱেশন কৰাৰ সময়ৰ কিবা তিতা মিঠা অভিজ্ঞতা আছে নেকি? জীৱনত এতিয়ালৈকে তিতা অভিজ্ঞতা হোৱা নাই। এটা মিঠা আছে, মানে কি হ'ল 2022ত মই যেতিয়া শিৱ পূজাত নাম আছিল, মোৰ দুখন নাম আছিল। ফাৰ্ষ্ট আছিল বঙাইগাঁও, ছেকেণ্ড নামখন আছিল মোৰ তামোলপুৰত। তেতিয়া মানে কি হ'ল, যেতিয়া মোৰ নাম থাকিল বঙাইগাঁৱৰ নামখন মই গালোঁ ঠিকেই, তাৰপিছত মুছলপুৰৰ নামখনত মোৰ টাইম আছিল 7টাৰ পৰা থাকিলে জাগাও বহুত দূৰ আছিল, আমাৰ মাজত ডিষ্টেঞ্চটো বহুত বেছিয়ে হয় মানে। তাৰপিছত কি হ'ল, যেতিয়া আমি আহিলোঁ, আহি পিনে জাগাটো আমি ঢুকি পোৱা নাই, য'ত আমাৰ নাম পৰিৱেশন অনুষ্ঠানটো পোৱা নাই। নাপালে তেওঁলোকৰ কমিটিৰ মানুহখিনিও মোক আনিবৰ কাৰণে আগুৱাই আহি আছে মানে, কিন্তু আমিও আহি আছোঁ, কিন্তু লগ পোৱা নাই। মোৰ টাইম আছিল 7টা বজাত, কিন্তু মই ঠাই গৈ পাইছোঁ 11টা বজাত ৰাতি। কিন্তু তথাপিও ৰাইজখন ইমান ধুনীয়াকৈ বহি আছিল, আমাৰ যিখন বহা আসনখন ধুনীয়াকৈ পাৰি পিনে চব চাইডে চাইডে মানুহখিনি বহি আছিল। তাৰপাছত বেলেগ কমিটি কিছুমানত বাৰু তেনেকুৱা হয়, গালি গালাজ পাৰে, কিন্তু তেওঁলোকে আমাক গালি গালাজ অলপমানো কৰা নাছিল। যোৱাৰ পিছত ধুনীয়াকৈ বহিব দি চাহ পানী খুৱাই পিনে নাম পৰিৱেশন কৰিব দিছিল। কৰাৰ পিছত কিন্তু গোটেইকেইজন দলটোকে, আমাৰ গোটেইকেইজন পালি, নাগৰু, পাঠক সকলোকে সম্বৰ্ধনা জনাইছিল সেই অনুষ্ঠানটিতে। জীৱনত ভাল লগা, মোৰ ভাল লাগিছিল মানে কি, গালি গালাজ শুনা নাছিলোঁ মই, তথাপিও গোটেইখিনিকে ইমান ধুনীয়া সন্মান কৰাৰ কাৰণে এতিয়াও মনত আছে আৰু সেই কাহিনীটো। কিছুমান মানে আমাৰ নাগাৰা নাম জগতৰ কিছুমান সমিতি বিৰাট ভাল, বহুত ভাল থাকে। যদিও দুই এখন সমিতি মানে বেয়া থাকে, মানে তেওঁলোকে টাইম টেবুলৰ ওপৰত মানে অধিক গুৰুত্ব দিয়ে, দেৰি হ'লে কেতিয়াবা গালি গালাজো পাৰে। তাৰ মাজতো কিছুমান আমি সমিতি পাওঁ। সমিতি আমি তেওঁলোকৰ যিটো ব্যৱহাৰ বা তেওঁলোকৰ যিটো দলৰ প্ৰতি যিটো সহানুভূতি, সেইখিনি তেওঁলোকৰ মানে থাকে। গতিকে তেনেকুৱা সমিতিবোৰে সদায় শিল্পীসকলৰ পৰা কি পায়, মানে যথাযোগ্য সন্মান বা তেওঁলোকৰ যিটো ঠাইৰ যিটো সন্মান তেওঁলোকে বৰ্তাই ৰাখিবলৈ মানে হেৰি কৰে, সদায় প্ৰয়াস কৰি থাকে। অ'কে, এতিয়া আহিছোঁ, যিহেতু আমাৰ বিশ্বকৰ্মা পূজালৈ বেছি দিন নাই, আৰু বিশ্বকৰ্মা পূজাৰ পৰাই আমাৰ কি হয়, আমাৰ নাগাৰা নামৰ শিল্পীসকলৰ ব্যস্ততা বাঢ়ি যায়। গতিকে এই ক্ষেত্ৰত তোমাৰ কিবা নতুন পৰিকল্পনা যদি হাতত আছে বা কিবা ইতিমধ্যে কৰিছা, এই বিষয়ে আমাৰ যি দৰ্শক ৰাইজ আছে বা নামধৰ্মী ৰাইজ আছে তেওঁলোকক জনাচোন। নতুন পৰিকল্পনা এটা লৈছোঁ বাৰু। নাম জগতৰে জ্যেষ্ঠ পাঠক মুকুল চক্ৰৱৰ্তীদেৱে অভিযোজনা কৰা দশৰথ নাৰী ৰূপ এতিয়া ইতিমধ্যে ইউটিউবত দিয়াই হৈছে। সমূহ নামধৰ্মী ৰাইজে এতিয়া যেনেকৈ মৰম আশীৰ্বাদ সকলোখিনি দি আছে, এই নামটিও যেন সকলোৱে আদৰি লয়। নিশ্চয়, ময়ো আশা কৰিম যে দশৰথ নাৰী ৰূপ এওঁৰ যি কণ্ঠত ইতিমধ্যে ইউটিউবত এৰি দিয়া হৈছে, সেই আখ্যানভাগ আশা কৰোঁ ৰাইজে আদৰি ল'ব, লগতে এওঁক মৰম দিব, এওঁক আগুৱাই যোৱাত সমূহ নামধৰ্মী ৰাইজে সহযোগিতা আগবঢ়াব। ঠিক আছে, এতিয়া আমি লাহে লাহে অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। এতিয়া তুমি এটি সুন্দৰ দিহাৰে আমাৰ দৰ্শক ৰাইজক আপ্লুত কৰিব বুলি আশা কৰিলোঁ। এতিয়া তুমি কি গাবা? মই অকচ দেৱযানী এটা দিহা গাই দিছোঁ। সুন্দৰ। কচ তুমি যাবা গৈ থাকিম কেনেকৈ, কচ তুমি যাবা গৈ
সুন্দৰ পুনৰ এটি তোমাৰ কণ্ঠত এটি সুন্দৰ দিয়া শুনিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ লগতে আশা কৰোঁ দৰ্শক ৰাইজেও আনন্দিত হ'ব এতিয়া আমি আজিৰ অনুষ্ঠানটো শেষ কৰিম তোমাৰ যি সাংস্কৃতিক যি যাত্ৰা যি নাগাৰা নামৰ যাত্ৰা সেই যাত্ৰাত তুমি আগুৱাই যোৱা সুন্দৰ চিন্তাৰে আৰু যিগৰাকী তোমাৰ গুৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনুমিনাথ তেখেতৰ যি ব্যক্তিত্ব তেখেতৰ যি নাগাৰা নামৰ যি গাম্ভীৰ্য এই গাম্ভীৰ্যতাখিনি তুমি অদূত ৰাখি নাগাৰা নাম জগতত তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ ধন্যবাদ।